এওঁ হ'ল আমাৰ ওমক আজি লৈ যাম ভেকচিন দিবৰ কাৰণে। এইটো 3 নম্বৰ ভেকচিন হ'ব। প্ৰথম ভেকচিনটো দিওঁতে ইমান গম পোৱা নাছিলে, এতিয়া নেক্সট ভেকচিনটোততো বহুত কান্দিছিলে কাৰণ 3টা ভেকচিন একেলগত দিয়া গৈছিলে। তো আজি এটা ভেকচিনেই দিব চাগে আজি। চ' ওমক ৰেডি কৰালে। বাবা ধুনু লাগিছে দেই। এতিয়া মই ভেকচিনৰ কাগজখন লৈ লওঁ, লৈ পেলাই ধুনীয়াকৈ ওমক লৈ যাওঁ ভেকচিন দিবলৈ। চাওঁ আজি কান্দে নে নাকান্দে, যিহেতু ইয়াৰ আগৰবাৰ বহুত বেছিকৈ কান্দিছিলে। তো এইবাৰ কি কৰে চাই লওঁ। ব'লা 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 জল্দি ব'লা। বা এয়া ওমৰ মম বাবা। ব'লা ব'লা ওলোৱা জল্দি। মই গাড়ী চাবিটো ল'লোঁ, লৈ গাড়ীখন উলিয়াই লওঁ, উলিয়াই পেলাই ধুনীয়াকৈ আমাৰ বেটাটোক লৈ যাওঁ বেজী দিবৰ কাৰণে। সি হয়তো গম পোৱা নাই অলপ পিছতেই যে তাৰ কেনেকুৱা এটা অৱস্থা হ'ব। মই গাড়ীখন উলিয়াই ল'লোঁ। এইয়া আমাৰ বেটাটো আহি আছে মাকৰ লগত। জল্দি জল্দি ব'লা। এতিয়া অলপ আৰাম কৰি লোৱা দেই। এইয়া আমি ওলাই আহি আছোঁ বৰ্তমান। ইয়াৰ ভিডিঅ' আপলোড দিবই লাগিব। কি চাইছা? আমি বৰ্তমান বশিষ্ঠ চাৰিআলি আহি পালোঁ। ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ হস্পিটেল, য'ত আমাৰ ওমৰ জন্ম হৈছিলে। আৰু এয়া ওমক লৈ আগে গৈ আছে তেখেতৰ মাতৃ। আৰু এয়া ওমৰ ৱেট জোখোৱা হ'ল। ওমৰ ৱেট জোখাৰ পিছত এতিয়া ভেকচিন দিবৰ কাৰণে লৈ অহা হৈছে। এতিয়া চাম কান্দে নে নাকান্দে। কেনেকুৱা? এই মুখখন দেখিয়ে হয়তো আপোনালোকে গম পাইছে যে বহুত বেয়া লাগিছে মুখখন দেখি। আৰু যি কি নহওক ভেকচিনটো দিয়া হ'ল। তো আজি ৰাতি গম পোৱা যাব কিমান কান্দিব। ইয়াৰ আগৰবাৰ বহুত বেছি কান্দিছিলে, যিহেতু 3টা ভেকচিন দিয়া গৈছিলে, কিন্তু এইবাৰ আপোনাৰ এটা ভেকচিনেই দিয়া হৈছে। চ' কি হয় ৰাতিলৈ গম পোৱা যাব। এতিয়া বাৰু অলপ এনেকৈ থাকিব, কিন্তু লাহে লাহে হয়তো কান্দা ষ্টাৰ্ট কৰিব পাৰে। কি বিষাইছে নেকি? নাকান্দিবা দেই, ভাল হৈ যাব। অ'কে বাই বাই। ইমানেই আছিলে ভিডিঅ'টোত। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।